নমস্কাৰ সকলোকে আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। কথাটো হ'ল আজি আমাৰ মৰমৰ শিল্পী সাৰ্থক জুবিন দাৰ বিষয়ে। যিটো মানুহ হেৰাই গুচি গ'ল, আজি 3 মাহ হ'ল, 3 মাহ হ'ব হ'ল, হেৰাই গুচি গ'ল, মাৰ্ডাৰ কৰা হ'ল, হত্যা কৰা হ'ল। সেই মানুহজনৰ ওপৰত আজি চৰ্চা নাই। সেই মানুহজন আজি আমাৰ মাজত আছে, আমাৰ অন্তৰত আছে, আমাৰ হৃদয়ত আছে, আমাৰ তেজত আছে, কিন্তু আমাৰ মুখত নাই। আমাৰ মুখত জুবিনদাৰ নাম, জাষ্টিছ ফৰ জুবিনদাৰ বুলি কোৱা মানুহ নাই। সকলো কামে কামে লাগি গ'ল, সকলো নিজৰ কৰ্তব্যত চবেই ব্যস্ত, সকলো কাৰো সময় নাই। সেই এসপ্তাহ 10 দিন চবেই চিঞৰিলে জাষ্টিছ ফৰ জুবিনদাক, আমাক জুবিনদাক ন্যায় লাগে। এতিয়া ক'ত ন্যায়? এতিয়া ক'ত গ'ল ন্যায়? আপোনালোকৰ ন্যায় এতিয়া ক'ত গ'ল? আপোনালোকৰ মুখবোৰ কিয় বন্ধ হৈ গ'ল? এতিয়া জুবিনদাক ন্যায় দিব লাগে। জেলত ভৰাই থৈছে, অকল জেলত ভৰাই থ'লেই ন্যায় পাই যোৱা হ'ব নেকি? নহয়। কাইলৈ বেল পাব, ওলাই আহিব, আকৌ কাৰোবাৰ এটা হত্যা কৰিব, আকৌ কাৰোবাৰ এটা এনেকৈ চতুৰভাৱে ক'ৰবাত নি পিনে প্লেনিং কৰি হত্যা কৰিব, আকৌ সিদ্ধাৰ্থ শৰ্মা ক'ৰবাত গৈ পিনে কাৰোবাৰ এজনৰ মেনেজাৰ কৰিব, আকৌ একেটা ঘটনাই হ'ব। আপোনালোক কিয় ইমান স্বাৰ্থপৰ বাৰু? ইমান আমাৰ অসমৰ এটা সম্পদ হেৰাই গুচি গ'ল, অসমৰ এটা কণ্ঠ হেৰাই গুচি গ'ল, অসমৰ সূৰ্য এটা হেৰাই গুচি গ'ল, অসমৰ চিনাকি অসমৰ সোণ টুকুৰাটো, ৰূপৰ টুকুৰাটো আপোনালোকে আমাৰ মাজলৈ হেৰাই গুচি গ'ল। আপোনালোকে এসপ্তাহ 10 দিন, 1 মাহ আপোনালোকে চিঞৰিলে, আন্দোলন কৰিলে, আপোনালোকে ৰাস্তাত আহিলে, আপোনালোকে যিখিনি কৰিব লাগে কৰিলে, কিন্তু এতিয়া সময় হ'ল। এতিয়া সকলোৱে নিজৰ কৰ্মব্যস্ততাত লাগিব হ'ল। সেইকাৰণে সকলোৱে আমাৰ মৰমৰ জুবিনদাক পাহৰি গ'ল। কিন্তু আমাৰতো অন্তৰৰ পৰা আমি জুবিনদাক কেতিয়াও পাহৰা নাই। আমিতো কেতিয়াও পাহৰিব নালাগে। লাগে জানো? নালাগে। সেই গানবিলাক যেতিয়া আমি শুনো, সেই গানবিলাক যেতিয়া আমি জুবিনদাৰ গানবিলাক যেতিয়া আমি ইউটিউবত চাৰ্চ কৰি বা ক'ৰবাত শুনো, তেতিয়া আমাৰ বেয়া লাগে, দুখ লাগে। এতিয়া জুবিনদাৰ যেতিয়া আমাৰ প্ৰগ্ৰেমৰ যিবিলাক কথাবিলাক শুনো, ঘেণ্টা কাকো খাতি নকৰোঁ বুলি যদি কথা কয়, এইবিলাক কথা শুনিলে মানে এনেকুৱা লাগে যেন মানুহটোৱে আকৌ আমাৰ মাজলৈ ঘূৰি আহিব, আকৌ গান গাব, আকৌ আমাক কিবা এটা ক'ব, যে গৰুকেইটা যেন সেইবিলাক আমাক আকৌ ক'বহি, এনেকুৱা যেন এটা অনুভৱ হয়। কিন্তু কি কৰিব, ভাগ্যৰ লিখনি, ভাগ্যৰ এনেকুৱাই আছিলে। আমাৰ মাজৰ পৰা পটককেনে হেৰাই গুচি গ'ল। তাত আৰু জুবিনদা বুলি চিঞৰি এইটো ফালে একো লাভ নাই বুলি আপোনালোকে চাগে ভাবিলে। সেইকাৰণে আপোনালোকে হাত হাৰি গুচি গ'ল, আঁতৰি গ'ল। কিন্তু মই কৈছোঁ শুনক, যদি ওপৰত যদি এজন ভগৱান আছে নহয়, চৰকাৰে নিদিলে কি হ'ব? চৰকাৰে যদি ব্যৱস্থা নকৰে কি হ'ব? উপজনটো চাই আছে ন,
অসমত 4-5 কোটি মানুহ আছে ন, সকলোৱে যেতিয়া অভিশাপ দিব, অভিশাপটো দিয়ে আছে, কিন্তু ফলখিনি কেনেকৈ পাব সেইটো নিজে গম নাপাব। এতিয়া আমি সকলোৱে পাহৰি গৈছোঁ, আৰু মনত পৰা নাই। মনত পৰে কেতিয়া? যেতিয়া আপুনি অকণমান খাই ল'ব, যেতিয়া আপুনি ইম'চনেল হ'ব, যেতিয়া আপুনি কান্দিব অকণমান, যেতিয়া আপুনি অকণ ফূৰ্তি পাব, কেতিয়া আপুনি ডেকটো লগাই, চাউণ্ড বক্সটো লগাই যেতিয়া জুবিন দাক গান এটা লগাব, তেতিয়া আপুনি জুবিন দাক অনুভৱ কৰে। তেতিয়া কিন্তু আমাৰ মাজত জুবিন দা জীয়াই আছে বুলি অনুভৱ হয়। কিন্তু আজি মৰি যোৱা 3 মাহ 2.5 মাহ হ'ল, আপোনালোকে সেই তেতিয়া যি এসপ্তাহ 10 দিন যি চিঞৰিলে, তাৰপিছত আৰু জুবিন দাক ন্যায় লাগে বুলি চিঞৰা মানুহ দেখা নাই। প্লে কাৰ্ড লৈ, কিবা কাৰ্ড লৈ সেইবিলাক কৰি একো লাভ নাই। দলে বলে ওলাই আহিব লাগিব, তেতিয়াহে যদি আমাৰ জুবিন দাক আমি ন্যায় দিব পাৰোঁ। হোৱা কথা হৈ গ'ল, যোৱা কথা হৈ গ'ল। চবেই নিজৰ কৰ্মব্যস্তত লাগি আছে, কৰি আছে। কৰ্ম কৰিবই লাগিব, কৰ্ম নকৰিলে খাব কেনেকৈ? ভাত খাবই লাগিব, ভাত নাখালে কেনেকৈ জীয়াই থাকিব? কিন্তু যেনেকৈ আপোনালোকে সেই কেইদিন যেনেকৈ আপোনালোকে চিঞৰিছিলে, যেনেকৈ আমিও ওলাই গৈছিলোঁ, চিঞৰিব ওলাই গৈছিলোঁ, তেনেকৈ আমিও কৈছিলোঁ যে হয় জুবিন দাক ন্যায় দিব লাগে। তেনেকৈ আমিও সকলোৱে কৈছে জুবিন দাক সেই যিকেইটা মানুহে মাৰিলে সেই মানুহকেইটাক শাস্তি, কঠোৰতম কঠোৰ শাস্তি দিব লাগে। সেইভাগে চৰকাৰেও কাম কৰিছে, নকৰা বুলি নহয়, তেওঁলোকেও কৰিছে। তেওঁলোকেও এতিয়া যিমানখিনি বাৰু কৰি আছে, কিন্তু ইয়াতকৈও আৰু যেন কিবা এটা কৰিব পাৰি, সেইটোৱে চিন্তা কৰিব লাগে। কৰক চিন্তা আপোনালোকে অলপ, সেই মানুহকেইটা যেন ফাঁচি কাঠত ওলমাবলৈ ব্যৱস্থা কৰক। ৰাইজৰ আগত মুকলিভাৱে ফাঁচি কাঠত ওলমোৱা ব্যৱস্থা কৰক আপোনালোকে। তেতিয়াহে এই ৰাইজখনে অসমখন গোটেই ভাৰতবৰ্ষই শান্তি চকপানী পেলাব পাৰিব। নহ'লে গোটেই জীৱনভৰ আপোনালোকৰ গাত দাগ লাগি থাকিব। সেইকাৰণে কৈছোঁ অকণমান ভাবি চাওক কথাবিলাক। সময়ৰ হাতত চব পাহৰি যোৱাটো হয়, চবেই সকলোৱে পাহৰি যায়, কিন্তু ইমানো পাহৰি গ'লে আমি নহ'ব। আৰু আমাৰ মাজত, আমাৰ তেজত লুকাই যিজন মানুহ লুকাই আছে, যিজন মানুহ সোমাই আছে, যিমান জানো আমি এনেকৈ যদি এৰি দিওঁ, কাইলৈ মোকো কৰিব, কাইলৈ আপোনাকো কৰিব এনেকুৱা। সেইকাৰণে সময় থাকোঁতে কামখিনি কৰক, নহ'লে কিন্তু জুবিন ন্যায় নাপাব। সেই মানুহকেইজনে কাইলৈ বেল পাব, কোনোবাই এজন উকিলে আহিব, বেল ধৰিব, বেলটো উলিয়াই লৈ গুচি যাব। তাৰপিছত আমি কান্দি কিবা কৰি লাভ নাই, কেছ খেলিব, কেছ জিকিব বা হাৰিব, সেইটো পাছৰ কথা। কিন্তু মানুহকেইজন কাইলৈ কেছ আদায় হোৱা লাগে, তেওঁলোকে আমিয়ে মৰি থাকিম চাগে। আমাৰ আইন প্ৰণালীটো ইমানে বেয়া, এখন কেছ খেলোঁতে 10-15 বছৰ লাগি যায়। সেইকাৰণে অলপ আইনখন কঠোৰ কৰক, আইনখন কৰক। তেতিয়াহে যদি আমাৰ সমাজখন অকণমান উন্নতি পথলে বা আমাৰ সমাজখন অলপ ভাল পথলে উন্নতি কৰিব। আইন যদি কঠোৰ নকৰে, তেনেহ'লে আমাৰ এইবিলাক ঘটনা বাৰে বাৰে হৈয়ে থাকিব। ধন্যবাদ। এইখিনিকে ক'লোঁ। আমাৰ জুবিন দাক ন্যায় দিয়ক, আৰু জুবিন দা সদায় অমৰ হৈ থাকিব। আমাৰ বুকুত থাকিব, আমাৰ তেজত থাকিব, আমাৰ হিৰে জুবিন দা সদায় বহি থাকিব। জুবিন দাক কোনোবাই যে মৰিবতো নোৱাৰে, তেওঁৰ চেহেৰাটো মৰি গৈছে, কিন্তু তেওঁৰ কাম কাজবিলাক, তেওঁৰ কথা বতৰাবিলাক, তেওঁ অমৰাজীবিলাক কেতিয়াও আমাৰ মাজৰ পৰা বহি যাব নিদিওঁ, আৰু বহি যাব কেতিয়াও নোৱাৰে। সেইখিনিয়ে ক'লোঁ। যদি আপোনালোকে যদি ভিডিঅ'টো ভাল পালে, শ্বেয়াৰ এটা কৰি দিব, লাইক এটা কৰি দিব, আৰু জুবিন দাৰ কাৰণে জাষ্টিছ ফৰ জুবিন দা বুলি এটা মেছেজ কমেণ্ট এটা কৰি দিব। ধন্যবাদ।